প্ৰথমেই মই বাতুলিয়ে আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছোঁ মোৰ লাৰ্ণ শিক্ষা নামৰ ইউটিউব চেনেল, য'ত নেকি আমি আহিবলগীয়া এক্সাম পাৰ্সপেক্টিভত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ কৰি আছোঁ আৰু লগতে ছ'চিয়েল ছায়েন্সৰ কেইটামান প্ৰশ্ন উত্তৰ কৰি আছোঁ যি নেকি এক্সাম পাৰ্সপেক্টিভত হয়। আৰু আজি মই পুনৰ ছ'চিয়েল ছায়েন্সৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। তেনেহ'লে ষ্টাৰ্ট কৰোঁ। সেনাৰ পৰিচয় কোনে লিখিতভাৱে আৰম্ভ কৰিছিল? সেনাৰ পৰিচয় আলাউদ্দিনে লিখিতভাৱে আৰম্ভ কৰিছিল। ঘোঁৰাসমূহৰ হিচাপ ৰাখিবলৈ দাগ দিয়াৰ প্ৰথা কোনে আৰম্ভ কৰিছিল? ঘোঁৰাসমূহৰ হিচাপ ৰাখিবলৈ দাগ দিয়াৰ প্ৰথা আলাউদ্দিনে আৰম্ভ কৰিছিল। মূল্য নিয়ন্ত্ৰণ প্ৰণালী কোনে আৰম্ভ কৰিছিল? মূল্য নিয়ন্ত্ৰণ প্ৰণালী আলাউদ্দিনে আৰম্ভ কৰিছিল। সামগ্ৰীৰ ওজনৰ জোখ মাপৰ নিৰ্মাণ কোনে ৰাখিছিল? আলাউদ্দিনে ৰাখিছিল। আলাউদ্দিন খিলজীয়ে কি উপাধি লৈছিল? আলাউদ্দিন খিলজীয়ে সিকন্দৰ-এ-ছানী উপাধি লৈছিল। আৰু এই আপোনালোকৰ বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আলাউদ্দিন খিলজী যি নেকি এক্সামত আহিব পাৰে। আলাউদ্দিন খিলজীয়ে কি উপাধি লৈছিল? আলাউদ্দিন খিলজীয়ে সিকন্দৰ-এ-ছানী উপাধি লৈছিল। সিকন্দৰ-এ-ছানীৰ অৰ্থ কি? সিকন্দৰ-এ-ছানীৰ অৰ্থ হৈছে দ্বিতীয় সিকন্দৰ। আলাউদ্দিনে আক্ৰমণ কৰা ঠাইসমূহ হৈছে আলাউদ্দিনে আক্ৰমণ কৰা ঠাইসমূহ সংক্ষেপে লৈ আহিছোঁ। কিমান চনত আৰু কোন কোন ঠাই আক্ৰমণ কৰিছিল? 1298 চনত আক্ৰমণ কৰিছিল গুজৰাট। 1301 চনত আক্ৰমণ কৰিছিল ৰথম্ভৰ। 1303 চনত আক্ৰমণ কৰিছিল মেৱাৰ। 1305 চনত মালৱা যি নেকি মধ্যপ্ৰদেশত অৱস্থিত এই আক্ৰমণ কৰিছিল। আৰু 1311 চনত জেলৰ যি নেকি ৰাজস্থানত অৱস্থিত এই ঠাই আক্ৰমণ কৰিছিল। আৰু গতিকে সংক্ষেপে কিমান চনত আৰু কোন কোন ঠাই আলাউদ্দিনে আক্ৰমণ কৰিছিল সেয়া হয়। আলাউদ্দিন খিলজীয়ে মালিক কাফুৰক কিমান দিনাৰে কিনিছিল? 1000 দিনাৰে কিনিছিল। মালিক কাফুৰ কোন আছিল? মালিক কাফুৰ আলাউদ্দিন খিলজীৰ দাগ আছিল। মালিক কাফুৰ কোন আছিল? মালিক কাফুৰ আলাউদ্দিন খিলজীৰ দাগ আছিল। মালিক কাফুৰক কি বুলি জনা গৈছিল? মালিক কাফুৰক 1000 দিনাৰী বুলি জনা গৈছিল। মালিক কাফুৰক কিয় 1000 দিনাৰে বোলা হৈছিল? আলাউদ্দিন খিলজীয়ে গুজৰাটত আক্ৰমণ কৰোঁতে মালিক কাফুৰক পাইছিল আৰু 1000 দিনাৰে কিনিছিল, সেইকাৰণে মালিক কাফুৰক 1000 দিনাৰী বোলে। আৰু এয়া আপোনালোকৰ মালিক কাফুৰক কি বুলি জনা গৈছিল? এয়া আপোনাৰ বহুতো ইম্পৰ্টেণ্ট প্ৰশ্ন হয় যি নেকি এক্সামত সুধিব পাৰে। মালিক কাফুৰক 1000 দিনাৰী বুলি জনা গৈছিল। আৰু কি কাৰণে কোৱা হৈছিল? মানে আলাউদ্দিন খিলজীয়ে গুজৰাটত আক্ৰমণ কৰোঁতে মালিক কাফুৰক পাইছিল আৰু 1000 দিনাৰী আলাউদ্দিন খিলজীয়ে 1000 দিনাৰী মালিক কাফুৰক কিনিছিল কাৰণে মালিক কাফুৰক 1000 দিনাৰী বুলি জনা গৈছিল। পদ্মাৱতৰ ৰচক কোন? পদ্মাৱতৰ ৰচক আপোনালোকৰ মালিক মহম্মদ জয়সী আছিল। আলাউদ্দিন খিলজীয়ে চিত্ৰৰ ক্ষেত্ৰ কাৰ কাৰণে আক্ৰমণ কৰিছিল? আলাউদ্দিন খিলজীয়ে চিত্ৰৰ ক্ষেত্ৰ পদ্মাৱতীৰ কাৰণে আলাউদ্দিন খিলজীয়ে চিত্ৰৰ ক্ষেত্ৰ আক্ৰমণ কৰিছিল। পদ্মাৱতী কোন আছিল? পদ্মাৱতী ৰত্নসিংহৰ পত্নী আছিল। পদ্মাৱতী কোন আছিল? ৰত্নসিংহৰ পত্নী আছিল। আৰু পদ্মাৱতী কোন আছিল? এয়া আপোনাৰ প্ৰশ্ন হ'ব পাৰে এক্সামত। আৰু পদ্মাৱত আৰু কেতিয়া ৰচনা কৰা হৈছিল? এয়া ইম্পৰ্টেণ্ট প্ৰশ্ন হয়। 1540 খ্ৰীষ্টাব্দত পদ্মাৱত ৰচনা কৰা হৈছিল। গতিকে আজি মই একেইটাই প্ৰশ্ন ছ'চিয়েল ছায়েন্সৰ প্ৰশ্ন লৈ আহিলোঁ। গতিকে এয়া আপোনালোকে ইয়াৰ পৰা এক্সামত এটি নহয় দুটি কুৱেশ্যন আহিবই পাৰে। গতিকে আপোনালোকে এয়া নিজৰ নোটবুকত নোট ডাউন কৰি ল'ব পাৰিব, চাব পাৰিব, পঢ়িব পাৰিব আৰু এক্সামত ভাল ফলাফল দেখুৱাব পাৰিব। আৰু লগতে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব। অ'কে, ধন্যবাদ সকলোকে।